নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটো ডাইচন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। কোম্পানী টাইপছ ৰিটেইল, ডেজিগনেশ্যন ISD। জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড, মিনিমাম 6 মান্থ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 6 মান্থ এক্সপিৰিয়েঞ্চ ইন ইলেক্ট্ৰনিক কনজিউমাৰ চেলছ। ইলেক্ট্ৰনিক কনজিউমাৰ চেলছত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। লাইক AC, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন এটচেট্ৰা। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 to 35,000 পাৰ মান্থ। আৰু ইয়াৰ লগতে ESIC, PF আৰু ইনচেণ্টিভ এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। জবটোৰ বাবে ডিউটি আৱাৰ্ছ হ'ব 9 পৰা 10 আৱাৰ্ছ। জেনেৰেল শ্বিফ্টত ডিউটি হ'ব আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ বাবে। জব লোকেশ্যনবোৰ হৈছে 1 নম্বৰতে গুৱাহাটী মৈত্ৰী ট্ৰেডাৰ্ছ, 2 নম্বৰ গুৱাহাটী নেক্সট ডিজিটেল হোম, 3 নম্বৰতে গুৱাহাটীৰ ইনটাছ গুৱাহাটী, 4 নম্বৰ যোৰহাটৰ শুভম প্লাজা, 5 নম্বৰতে তিনিচুকীয়াৰ কেছ কম্পিউটাৰ আৰু 6 নম্বৰতে নগাঁৱৰ স্কুৱেৰ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইনহাউচ জব, ৰিটেইল ষ্ট'ৰ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। 9089695498 এই নাম্বাৰটোত ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে, লোকেশ্যন আৰু শ্বপৰ নেমটো আপোনালোকে তাত মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব। আৰু জবটো ফ্ৰী জব হয়, কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। যদি আপোনালোকে ছিলেকশ্যন হয় ডাইৰেক্টলি জইন কৰিব পাৰিব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ৰেপুটেড NGO এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰেপুটেড NGO অফ আছাম ৰিকুৱাৰ্ছ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 4 TI প্ৰজেক্ট অন HIV/AIDS ফৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, ছাপৰ্টেড বাই আছাম ষ্টেট AIDS কণ্ট্ৰল ছ'চাইটি, গভট অফ আছাম। জবটোৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 16,000 পাৰ মান্থ আৰু ইয়াৰ লগতে ট্ৰেভেলিং এলাউন্স এক্সট্ৰাকৈ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী বয় জব হয়। আৰ্জেণ্ট ভেকেঞ্চি ফ্লিপকাৰ্ট বাইক ডেলিভাৰী বয় জব। জবটোৰ বাবে আপোনালোকৰ স্মাৰ্টফোন আৰু বাইক থাকিলে জবটো কৰিব পাৰিব। কোনো ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দৰকাৰ নাই। ডেলিভাৰী পাৰ্চেলবিলাকত যিবোৰ এড্ৰেছ থাকে এড্ৰেছবোৰ যদি আপোনালোকে ভালদৰে পঢ়িব পাৰে তেতিয়াহ'লে জবটো কৰিব পাৰিব। কোম্পানী নেম ফ্লিপকাৰ্টৰ ফালৰ পৰা জবটো মুকলি হৈছে আৰু ডকুমেণ্টেশ্যন হিচাপে জবটোৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড থাকিলে হৈ যাব। লোকেশ্যন গুৱাহাটী লোকেশ্যনৰ বাবে টোটেল 150 পোষ্ট মুকলি হৈছে। ইয়াৰে উলুবাৰীৰ বাবে 50 পোষ্ট, 6 মাইলৰ বাবে 20 আৰু বেলতলা লোকেশ্যনৰ বাবে 50টা পোষ্ট মুকলি হৈছে। শ্বিফ্ট টাইমিং হ'ব জবটোৰ বাবে মৰ্ণিং 7 AM to 12 PM আৰু জবটোৰ বাবে যদি আপোনালোকে ডেইলি 23টা পাৰ্চেল ডেলিভাৰী কৰে তেতিয়াহ'লে আপোনালোকে ডেইলি 500 ৰুপিজকৈ আৰ্ণ কৰিব পাৰিব। বেনিফিট হিচাপে আপোনালোকে ইনচেণ্টিভ লাভ কৰিব। এডুকেশ্যন এড্ৰেছ ৰিডিং অফ ইংলিছ মিনিমাম। জবটোৰ বাবে ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9089695498 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। যদি আপোনালোকে ছিলেকশ্যন হয় ডাইৰেক্টলি জবটোৰ বাবে আপোনালোকে জইন কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ছেলছমেনৰ প্ৰয়োজন হৈছে। ৰামধেনু এণ্টাৰপ্ৰাইজ যোৰহাট অসমৰ বাবে ছেলছমেনৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011845841।
এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো হায়াত হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। হায়াত হস্পিটেল গুৱাহাটী ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছ। পোষ্ট 3টা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom বা CA ইণ্টাৰ্ণ বিচৰা হৈছে। জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। 2 to 5 years একাউণ্টছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ পাছৰ পোষ্টটো হৈছে ফাৰ্মাচী এছিষ্টেণ্ট। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। এই জবটোৰ বাবেও মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ফাৰ্মাচীত কাম কৰাত মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো পল্লৱী মটৰ্ছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড A নম্বৰ পোষ্টটো হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰ। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 25টা আৰু চেলাৰী দিয়া হ'ব আপ টু 11,000। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট দিয়া হৈছে মিনিমাম 18 years আৰু মেক্সিমাম 30 yearsলৈকে জবটো কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট এণ্ড এবভ বিচৰা হৈছে। স্মাৰ্ট লুকিং প্ৰেজেণ্টেবল এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ অনলি। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। পল্লৱী মটৰ্ছৰ B নম্বৰ পোষ্টটো হৈছে শ্ব'ৰুম হোষ্টেছ। ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 11,000। চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 30 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট এণ্ড এবভ বিচৰা হৈছে। স্মাৰ্ট লুকিং প্ৰেজেণ্টেবল এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ অনলি। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ এজ পাৰ চিডিউল মেনশ্যন বিলো। কেণ্ডিডেট শুড ব্ৰিং দ্য CV এণ্ড শুড বি ইনফৰ্মেল। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড CV আৰু ফৰ্মেল ড্ৰেছত আপোনালোকে যাব লাগিব। লগতে আপোনালোকৰ সকলোবোৰ ডকুমেণ্ট লগত লৈ যাব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ ডেট হৈছে 6 ছেপ্টেম্বৰ, 7, 9 আৰু 10 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰভিউ চলিব জবকেইটাৰ বাবে। টাইম দিয়া হৈছে মৰ্ণিং 11 AM to 1 PM লৈকে ইণ্টাৰভিউ চলিব। পল্লৱী মটৰ্ছ ইজ ওৱান অফ দ্য লিডিং ডিলাৰ্ছ অফ মাৰুতি চুজুকি। ইণ্টাৰভিউ লোকেশ্যনটো হৈছে 614 পল্লৱী হাউচ GS ৰোড ABC ভঙাগড় বিচাইড ডনা প্লেনেট গুৱাহাটী 781005। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে বায়'ডাটাখন পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰি ল'ব আৰু আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ টেলিকম এণ্ড নেটৱৰ্কিং ৰেলৱে প্ৰজেক্ট। টেলিকম এণ্ড নেটৱৰ্কিং লগতে ৰেলৱে প্ৰজেক্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অৰ কেণ্ডিডেট হেভিং টেলিকম এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। ইণ্টাৰভিউ অহা 5 দিনৰ ভিতৰত হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো বিদ্যা মন্দিৰ স্কুল নাৰেংগী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড টিচাৰ্ছ ফৰ বিদ্যা মন্দিৰ স্কুল নাৰেংগী। 1 নম্বৰতে জুনিয়ৰ ক্লাছেছ, 2 নম্বৰ ছাবজেক্ট হিন্দী টিচাৰ, 3 নম্বৰতে কম্পিউটাৰ টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 2 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9085085099। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।